নমস্কাৰ টাইমেটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ বিশ্বৰ বিভিন্ন প্ৰান্তত নতুন কৰোনা ভাইৰাছ অতি দ্ৰুতগতিত বিয়পিছে আৰু তাৰ বাবে 1.5 মাহৰ বাবে নতুনকৈ লকডাউন ঘোষণা কৰা হৈছে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো নতুন কৰোনা ভাইৰাছে এতিয়া ভয়ংকৰ ৰূপ লৈছে আৰু ইয়াৰ বাবে সমগ্ৰ ইংলেণ্ডত লকডাউন ঘোষণা কৰা হৈছে ইউনাইটেড কিংডমত 1.5 মাহৰ বাবে লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে ব্ৰিটেইনত অতি দ্ৰুতগতিত কৰোনা ভাইৰাছ বিয়পি পৰিছে 1.5 মাহলৈ ব্ৰিটেইনত বৰিছ জনছনে লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে অতি দ্ৰুতগতিত নতুন কৰোনা ভাইৰাছ এতিয়া ব্ৰিটেইনত বিয়পিছে কাইলৈৰ পৰা ব্ৰিটেইনত এই লকডাউন আৰম্ভ হ'ব এই লকডাউনৰ সময়ত সকলোকে ঘৰত থকাৰ আহ্বান জনাইছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে সোমবাৰে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিছিল বৰিছ জনছনে দেশবাসীক সম্বোধন কৰিছিল আৰু তাৰ পিছতেই কৈছে যদিহে এই লকডাউন দিয়া নহয় 21 দিনৰ ভিতৰত সমগ্ৰ ব্ৰিটেইনত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব এয়া ব্ৰিটেইনৰ বাবে কঠিন সময় বুলি উল্লেখ কৰিছে বৰিছ জনছনে আন কেইবাটা কথা উল্লেখ কৰি কৈছে যে কৰোনাৰ সৈতে মুকাবিলা কৰিবলৈ ফেব্ৰুৱাৰীৰ মাজভাগলৈ লকডাউনৰ প্ৰয়োজন আছে এই লকডাউনৰ সময়ত কিয়নো ব্ৰিটেইনত এতিয়া হাসপাতালসমূহ ৰোগীলে ভৰি পৰা পৰিলক্ষিত হৈছে স্কুল কলেজ পৰ্যন্ত এই লকডাউনৰ সময়ত বন্ধ থাকিব সকলো ঘৰতেই থাকিব লাগিব দেশখনত স্কুল কলেজ শিক্ষানুষ্ঠান সকলো বন্ধ ৰাখিব এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো বিশ্বৰ বিভিন্ন প্ৰান্তত কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ বিয়পি পৰাৰ পিছতে এবাৰ ব্ৰিটেইনৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত লোৱা হৈছে 1.5 মাহৰ বাবে বৰিছ জনছনে নতুনকৈ লকডাউন ঘোষণা কৰিছে সোমবাৰৰ দিনটোত বৰিছ জনছনে দেশবাসীক সম্বোধন কৰিছিল আৰু ইয়াৰ পাছতে এই সিদ্ধান্ত লবলগীয়া হৈছে প্ৰতিটো দিনতেই সোমবাৰৰ দিনটোত 58784 গৰাকীকৈ লোক কোভিড-19 নাইবা কৰোনাত আক্ৰান্ত হৈছে আৰু ইয়াৰে যথেষ্ট সংখ্যক লোক ইয়াৰে বহু সংখ্যক লোক নতুন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ইয়াৰ বাবে কাইলৈৰ পৰা ব্ৰিটেইনত প্ৰায় 1.5 মাহৰ বাবে লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ভাৰতত কৰোনা ভাইৰাছৰ প্ৰকোপ আগতকৈ কমা বুলি জানিব পৰা গৈছে এয়া আমি আপোনালোকক বৰিছ জনছনৰ টুইট দেখুৱাই আছো য'ত ব্ৰিটেইন চৰকাৰে এই টুইটৰ জৰিয়তে সকলোকে ঘৰত থাকি জীৱন বচোৱাৰ বাবে আহ্বান কৰিছে ব্ৰিটেইনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে তাৰ বাবে সোমবাৰে দেশবাসীক সম্বোধন কৰিবলৈ বাধ্য হৈছে বৰিছ জনছন আৰু বৰিছ জনছনে উল্লেখ কৰিছে যদিহে লকডাউন ব্ৰিটেইনত দিয়া নহয় 21 দিনৰ ভিতৰত সমগ্ৰ ইউনাইটেড কিংডমৰ পৰিৱেশ পৰিস্থিতি হলনি হৈ যাব এই লকডাউনৰ সময়ত সকলো ঘৰতে থাকিব লাগিব লেভেল 5 ওয়াৰ্নিং সমগ্ৰ ব্ৰিটেইনত জাৰি কৰা হৈছে লকডাউন কঠোৰ হ'ব আৰু তাৰ বাবে এই সমূহ সিদ্ধান্ত লবলৈ বাধ্য হৈছে ব্ৰিটেইন চৰকাৰ লকডাউনৰ সময়ত কোনো ব্যক্তি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰিব এই কথা স্পষ্ট কৰি দিয়া হৈছে ষ্টে হোম প্ৰটেক্ট The NHS save life এইদৰে ব্ৰিটেইনৰ তৰফৰ পৰা কোৱা হৈছে বৰিছ জনছনে এই কথা কোৱা হৈছে আৰু ইয়াক লৈ এতিয়া চৰ্চা চলিছে বৰিছ জনছনে যে ভাষণ দিছিলে তাত কৈছে নতুন যি কৰোনা ভাইৰাছৰ প্ৰকাৰ এতিয়া ব্ৰিটেইনত প্ৰথমতে পোৱা গৈছে ইয়া 70% দ্ৰুতগতিত বিয়পিছে ইয়াৰ ফলত বহু লোক নতুনকৈ আক্ৰান্ত হৈছে নতুন বছৰ উদযাপন কৰা হৈছিল খ্ৰীষ্টমাছ উদযাপন কৰা হৈছিল আৰু ইয়াৰ পিছতে বিভিন্ন লকডাউন আছিল কিন্তু তাৰ পাছতো কৰোনা ভাইৰাছ নতুনকৈ বিয়পিলে ব্ৰিটেইনৰ হাসপাতালত বৰ্তমান সময়ত ৰোগীৰ সংখ্যা আগতকৈ 40% বৃদ্ধি পাইছে আৰু এনেবোৰ অৱস্থাৰ বাবে বৰিছ জনছন চৰকাৰে নতুন সিদ্ধান্ত লবলৈ বাধ্য হৈছে ফেব্ৰুৱাৰীৰ মাজভাগলৈকে সমগ্ৰ ব্ৰিটেইনত লকডাউন থাকিব নতুন কৰোনা ভাইৰাছৰ বাবে ব্ৰিটেইন চৰকাৰে এই বৃহৎ সিদ্ধান্ত লবলৈ বাধ্য হৈছে 2021 বৰ্ষত ইয়া প্ৰথমটো কোনো এখন ৰাষ্ট্ৰই লোৱা বৃহৎ লকডাউন তাকো কৰোনা ভাইৰাছৰ বাবে সকলোৱে ভাবিছিলে যে কৰোনা ভাইৰাছৰ 2020তে অন্ত পৰিব ভ্যাকচিন ইতিমধ্যে বজাৰত আহিছে ভ্যাকচিন দিয়াৰ কথা কৈছে সকলোৱে চিন্তা চৰ্চা কৰিছিল যে কৰোনাৰ পৰা আমি মুক্তি পাম এক নতুন দিশলৈ আমি গতি কৰিম কিন্তু 2021ৰ প্ৰথমটো সপ্তাহতে এই সিদ্ধান্ত ব্ৰিটেইন চৰকাৰে লবলৈ বাধ্য হৈছে বৰিছ জনছনে কৈছে যে লকডাউন দিয়াটো ব্ৰিটেইনৰ বাবে যথেষ্ট কঠিন ব্ৰিটেইনৰ জনতাৰ বাবে যথেষ্ট কঠিন কিয়নো সকলোৱে জানে যে দীঘলীয়া সময় লকডাউন 2020 বৰ্ষত সমগ্ৰ বিশ্ববাসী আছিল আৰু নতুনকৈ যেতিয়া লকডাউন দিয়া হৈছে এই লকডাউনৰ ফলত অৰ্থনৈতিক মানসিক শাৰীৰিক আদি বিভিন্ন চাপৰ সন্মুখীন হ'ব দেশৰ জনতা কিন্তু বৰ্তমান সময়ত ব্ৰিটেইনৰ লগত উপায় নাই বৰিছ জনছনে সেইভাবে দেশবাসীক অনুৰোধ কৰিছে যাতে সকলোৱে লকডাউন মানি চলে ব্ৰিটেইনৰ লগত আন কোনো উপায় নাই আৰু এই লকডাউন নামানিলে 21 দিনৰ ভিতৰতে কৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ল'ব ব্ৰিটেইনত আৰু ব্ৰিটেইনৰ পৰা বিশ্বৰ আন প্ৰান্ত
প্ৰান্ততো এই কৰোনা ভাইৰাছ বিয়পি পৰিব পাৰে ব্ৰিটেইনত এই কৰোনা ভাইৰাছৰ মূল কাৰণটো হৈছে যে কৰোনা ভাইৰাছৰ এক নতুন প্ৰকাৰ পোৱা গৈছে যি নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ পূৰ্বৰ কৰোনা ভাইৰাছতকৈ 70% দ্ৰুত গতিত বিয়পি পৰে ইয়াৰ ফলত এই কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে ব্ৰিটেইনত বৃদ্ধি পাইছে পূৰ্বতকৈ 40% অধিক লোকৰ সংখ্যা ব্ৰিটেইনৰ হাস্পতালত বৃদ্ধি পাইছে আৰু উপায়ন্তৰ হৈ বৰিছ জনছনে কালি দেশবাসীক সম্বোধন কৰি প্ৰায় ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈকে সমগ্ৰ ব্ৰিটেইনত লকডাউন থাকিব বুলি ঘোষণা কৰিছে 2021 বৰ্ষত সমগ্ৰ বিশ্ববাসীৰ বাবে এটা বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো যদি ব্ৰিটেইনে এই পন্থা লৈছে হয়তো বিশ্বৰ আন প্ৰান্ততো এই কৰোনা ভাইৰাছ যিমানে বিয়পি পৰিব সিমানে নতুন নতুন পন্থা লবলৈ বাধ্য হ'ব সকলোৱে ভাবিছিলে লকডাউন কৰোনা ভাইৰাছৰ পৰা মুক্তি পাম কিন্তু ব্ৰিটেইনৰ প্ৰতিচ্ছবি সম্পূৰ্ণ বেলেগ আমি পুনৰবাৰ ফুল প্লেট ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো এটা ডাঙৰ খবৰ ব্ৰিটেইনত 1.5 মাহৰ বাবে কৰোনা ভাইৰাছৰ বাবে লকডাউন ঘোষণা কৰা হৈছে দেশজুৰি কঠোৰ লকডাউন বলবৎ কৰা হ'ব প্ৰধানমন্ত্ৰী বৰিছ জনছনে আহ্বান কৰিছে অতি দ্ৰুত গতিত নতুন কৰোনা ভাইৰাছ বিয়পিছে সমগ্ৰ ব্ৰিটেইনত ইউনাইটেড কিংডমত সম্পূৰ্ণ লকডাউন থাকিব বুধবাৰৰ দিনটোৰ পৰা অৰ্থাৎ কাইলৈৰ দিনৰ পৰা ফেব্ৰুৱাৰীৰ মাজভাগলৈকে এই লকডাউন ঘোষণা কৰা হৈছে এই লকডাউনৰ সময়ত সকলো লোক ঘৰতেই থাকিব লাগিব একমাত্ৰ জৰুৰী সেৱাৰ বাবে লোক উলাই আহিব পাৰিব বিদ্যালয় বন্ধ থাকিব কলেজ বন্ধ থাকিব নতুন যি কৰোনা ভাইৰাছ ইয়া দ্ৰুত গতিত বিয়পাৰ বাবে ব্ৰিটেইন চৰকাৰ তথা প্ৰধানমন্ত্ৰী বৰিছ জনছনে এই বৃহৎ সিদ্ধান্ত লবলৈ বাধ্য হৈছে অৱশ্যে ভাৰতত অসমত কৰোনাৰ প্ৰকোপ কমিছে আমাৰ স্বাভাৱিক জীৱন ঘূৰি আহিছে কিন্তু ইউৰোপীয় দেশসমূহত এতিয়া পৰিস্থিতি সম্পূৰ্ণভাৱে পৃথক হৈ আছে আৰু নতুন কৰোনা ভাইৰাছ পোৱাৰ পিছতেই ব্ৰিটেইনে এই বৃহৎ সিদ্ধান্ত লবলৈ বাধ্য হৈছে